মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু তোমালোকৰ ক্লাছ 8ৰ NIMS এক্সাম আছিলে, গতিকে 1 বজাৰ পৰা 2:30লৈকে তোমালোকৰ স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ তোমালোকে পৰীক্ষাটো দিব দিছা। ঠিক আছে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ আনচাৰসমূহ নিশ্চয় তোমালোকে সুধিবাই। গতিকে আনচাৰ কিখিনি যদি তোমালোক কৰি দিব লাগে, তোমালোকে এতিয়াই স্ক্ৰীনত যিটো দেখা হোৱাটছআপ নম্বৰ তোমালোকে দেখিবলৈ পাইছা, সেই হোৱাটছআপ নম্বৰটোত কুৱেশ্যন পেপাৰখন ধুনীয়াকৈ তোমালোকে পঠিয়াই দিয়া। মই তোমালোকে ক্লাছ 8ৰ NIMS এক্সামৰ বিষয়ে বহুতোখিনি হেল্প কৰিছোঁ, বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ, কমন আহিছিল নে নাই বা তোমালোকে কিমান নম্বৰ তোমালোকে পাবা, তোমালোকে গোটেইখিনি কমেণ্ট ছেকশ্যনত জনাবা বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে NIMS এক্সামৰ ৰিলেটেড তোমালোকৰ যদি কিবা ডাউট থাকি গ'ল, যেনে ধৰা আমি পৰীক্ষাটো আজি হৈয়ে গ'ল, পৰীক্ষা হোৱাৰ পিছত আমি কিমান নম্বৰ পালে পাছ কৰিম বা কেতিয়া আমাৰ ৰিজাল্টটো দিব, আৰু কিবা SC ST বা OBCৰ কাৰণে কিবা ৰিলেক্সেশ্যন আছে নেকি, বা কিমান ছাত্ৰ ছাত্ৰীক এই পেপাৰখনৰ স্কলাৰশ্বিপটো দিয়া হয় ক্লাছ 8ৰ। গতিকে এনেকুৱা ধৰণৰ যিসমূহ তোমালোকৰ ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। মই কিছু সময়ৰ পিছতে আনচাৰ কিখিনিৰ লগতে তোমালোকে সোধা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে ক্লাছ 8ৰ যিটো হোৱাটছআপ চেনেল আছে, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, সেই হোৱাটছআপ চেনেলত তোমালোকে জইন কৰি ল'বা, একেবাৰে ফ্ৰী হয়। তাত তোমালোকে ক্লাছ 8ৰ সকলো ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰৰ লগতে পাঠভিত্তিক সকলো প্ৰশ্নৰ উত্তৰ পাবা। লগতে NIMS এক্সামৰ যিখিনি আনচাৰ কি আছে তাত প্ৰথমতে আপলোড কৰি দিয়া হ'ব, একেবাৰে ফ্ৰী হয়। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি তোমালোকে ফ'ল' কৰি লোৱা। আৰু তোমালোকৰ যদি যিকোনো ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা, আৰু কুৱেশ্যন পেপাৰখন এতিয়াই তোমালোকে এই নাম্বাৰটোত পঠিয়াই দিয়া।